দিনটোত বৃহত্তৰ গুৱাহাটী কেন্দ্ৰীয় মেডাম মেফি উদযাপন সমিতিৰ এই প্ৰাংগণত বৰ অসমৰ ভেটি গৰুতা স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ পাই মই নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। 13 শতিকাৰ আৰম্ভণিতে স্বৰ্গদেউ চাওলুং চুকাফাৰ নেতৃত্বত টাই আহোমসকলৰ আগমনে অসমৰ সামাজিক সাংস্কৃতিক জীৱন তথা অসমীয়া জাতিৰ ইতিহাসত এক নতুন অধ্যায়ৰ আৰম্ভণি কৰিছিল। চাওলুং চুকাফাই 1228 খ্ৰীষ্টাব্দত সৈন্য সামন্ত লগত লৈ পাটকাই পৰ্বত পাৰ হৈ এই ভূখণ্ডত উপস্থিত হৈ আঘোণ মাহৰ পকা ধাননিৰ বিস্তীৰ্ণ ভূমিখণ্ড দেখি এই ঠাইখনক মুংডুন চুনখাম অৰ্থাৎ সোণৰ দেশ বুলি কৈছিল। তেওঁ সদলবদে সমতলেদি পশ্চিমৰ দিশে আগবাঢ়ি এই ভূখণ্ডত নিজৰ বসতি স্থাপন কৰিছিল। চৰাইদেউত ৰাজধানী পাতি অসমীয়া মানুহৰ এক নতুন ইতিহাসৰ পাতনি মেলিছিল। চুকাফাই অসম আগমনৰ পূৰ্বে এই অঞ্চলত মৰাণ বৰাহী চুতীয়া আৰু কছাৰীসকল বসতি কৰিছিল। এই ভূখণ্ডত থিতাপি লৈ এই জনগোষ্ঠীসমূহৰ লগত তেওঁ সম্পৰ্ক স্থাপন কৰিলে। সকলোৰে লগত মনৰ এক সমন্বয়ৰ ভেটি নিৰ্মাণ কৰিলে আৰু সূচনা হ'ল অসমীয়া জাতীয় পৰিচয়ৰ আৰম্ভণি। আৰু আমি তেতিয়াৰ পৰা আজিলৈকে আমাৰ জাতিটোৰ এই বৰ্ণিল ইতিহাসৰ বিষয়ে আমি সকলোৱে অৱগত। আমাৰ সংঘাত, আমাৰ সম্পদ, আমাৰ উচ্চ মুহূৰ্তবোৰ আৰু কেতিয়াবা বিষাদৰ মুহূৰ্তবোৰ, এই গোটেইবিলাক আমি সকলোৱে একেলগে সাক্ষী হৈ আছোঁ। যেতিয়া আমি সঁচাকৈয়ে আমাৰ জাতিটো আগবাঢ়ে, আমি চাওলুং চুকাফাৰ প্ৰতি শ্ৰদ্ধা জনাওঁ আৰু জাতিটোত যেতিয়াই কষ্ট হয়, দুখ হয়, তেতিয়া আমি স্বৰ্গদেউ চাওলুং চুকাফাৰ পৰা প্ৰেৰণা লাভ কৰিবলৈ প্ৰচেষ্টা কৰোঁ। আমাৰ জাতীয় জীৱন আৰু বৰ অসম নিৰ্মাতা স্বৰ্গদেউ চাওলুং চুকাফা আমাৰ সকলোৰে প্ৰেৰণাৰ প্ৰতীক আৰু আমাৰ বাবে এক সৰ্বকালৰ আদৰ্শ। তেখেতৰ এটি পূৰ্ণ অৱয়ৱৰ প্ৰতিমূৰ্তি সিংহাসনত অধিষ্ঠিত হৈ থকা এই প্ৰতিমূৰ্তিটো আজি মেডাম মেফিৰ এই পবিত্ৰ দিনটোত উদ্বোধন কৰিবলৈ পাই মই সঁচাকৈয়ে আনন্দিত, গৰ্বিত আৰু নিজকে সৌভাগ্যৱান বুলিও অনুভৱ কৰিছোঁ। আজিৰ পৰা কিছু বছৰ আগতে মই এই অঞ্চললৈ আহোঁতে বা মেডাম মেফি অনুষ্ঠানত যোগ দিবলৈ আহোঁতে আমাৰ গুৱাহাটীৰ টাই আহোম জনগোষ্ঠীৰ লোকসকলক এই সমগ্ৰ ক্ষেত্ৰখনৰ উন্নয়নৰ পৰামৰ্শ দিছিলোঁ। আমাৰ বাবে আনন্দৰ বিষয় যে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বৃহত্তৰ গুৱাহাটী কেন্দ্ৰীয় মেডাম মেফি উদযাপন সমিতিৰ সৈতে হাতত হাত ধৰি এই ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে কাম কৰিছে। মই অত্যন্ত আনন্দিত যে আজি লাহে লাহে এই ক্ষেত্ৰখন আমাৰ পৰিৱৰ্তন আৰু সৌন্দৰ্য বৃদ্ধিৰ দিশত আগবাঢ়িছে। গুৱাহাটীলৈ তেতিয়াই সেই বছৰতে মই কৈ গৈছিলোঁ যে গুৱাহাটীলৈ কোনোবা ব্যক্তি আহিলে আমি 600 বছৰীয়া আহোম বুৰঞ্জীৰ বিষয়ে জনাব খুজিলে লৈ আহি দেখুৱাবলৈ আমাৰ হাতত একোৱে নাছিল। আজি অন্ততঃ নৰ্থ-বমাত এই ক্ষেত্ৰখনৰ উন্নতিয়ে আমাক সেই সুবিধা প্ৰদান কৰিব। নিতুল গগৈ ডাঙৰীয়াই মোক এই ক্ষেত্ৰখনৰ বাবে এখন সম্পূৰ্ণ ক্ষেত্ৰখন সামৰি এখন ৱাল আৰু আন বিভিন্ন উন্নয়নমূলক কামৰ বাবে সহযোগিতা আগবঢ়াবলৈ অনুৰোধ কৰিছে। পবিত্ৰ মাৰ্ঘেৰিটা আৰু মই লগ লাগি এই ক্ষেত্ৰখনৰ বাবে আৰু 2 কোটি টকা আমি অনুমোদন দিম, যাতে
ইয়াৰ অভাৱ অভিযোগবোৰ আপোনালোকে পৰ্যায়ক্ৰমে দূৰ কৰিব পাৰে।